ফেমিনা মিছ ইণ্ডিয়া 2024 অসমৰ পৰা প্ৰতিনিধিত্ব কৰা অৰুন্ধতী শইকীয়াক সম্বৰ্ধনা। আজি যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত ভিন্ন দল সংগঠন তথা সচেতন মহলে জনায় এই বিশেষ সম্বৰ্ধনা। 2024 বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া অসম বিজয়ী অৰুন্ধতী শইকীয়া অসমবাসীৰ গৌৰৱৰ কাৰণ হৈ পৰিছে। যোৰহাটৰ পৰা প্ৰথমবাৰৰ বাবে ফেমিনা মিছ ইণ্ডিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বৃহৎ মঞ্চলৈ প্ৰস্তুতি চলাই থকা অৰুন্ধতী এগৰাকী বুদ্ধিমান আৰু প্ৰতিভাশালী কমাৰ্চিয়েল পাইলট আৰু সত্ৰীয়া শিল্পী। ডাক্তৰ অৰুণ কুমাৰ শইকীয়া আৰু ৰিজু আৰ শইকীয়াৰ কন্যা অৰুন্ধতী সৰুৰ পৰাই মেধাৱী আছিল। অৰুন্ধতীৰ পাইলট হোৱাৰ সপোন অষ্টম শ্ৰেণীৰ পৰাই দেখা আৰম্ভ হৈছিল। এই প্ৰতিভাৱান ছোৱালীজনী অসমীয়া কলা কৃষ্টিৰ সাধনা আৰু লগে লগে নিজৰ কৃতিত্ব বিভিন্ন ক্ষেত্ৰত দেখুওৱা হৈছে। মিছা কথা, বেয়া পোৱা আৰু প্ৰকৃতি প্ৰেমী অৰুন্ধতী পৰিসৰ, মডেলিং, ফটোগ্ৰাফী আৰু ফেশ্বন উইকত 12 বছৰ বয়সৰ পৰাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। অসম কন্যাগৰাকীয়ে তেওঁৰ ভৱিষ্যত যাত্ৰাৰ সকলোৰে আশীৰ্বাদ আৰু সহায় সহযোগ বিচাৰিছে, যাতে তেওঁক আগলৈ সফলতাৰে আগবাঢ়ি গৈ প্ৰখ্যাত মডেল হিচাপে নিজক স্থিতি মজবুত কৰিব পাৰিব। হয়, মোৰ নাম অৰুন্ধতী শইকীয়া, মই 22 বছৰীয়া ছোৱালী আৰু আজি প্ৰেছ ক্লাবত মোক ফেমিনা মিছ ইণ্ডিয়া আছাম হোৱাৰ খিতাপটোৰ কাৰণে এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিলে। মোৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে মই খুবেই ইম'চনেল হৈ আছোঁ এতিয়া। বহুতো প্ৰশংসা পাইছোঁ মোৰ মানুহৰ পৰা। যোৰহাটবাসী ৰাইজে মোক বহুতখিনি প্ৰশংসা, বহুতখিনি আগ্ৰহ যোগাইছে মোৰ এই গোটেই প্ৰচেষ্টাটোৰ কাৰণে আৰু সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজক এটাই আহ্বান যে তেওঁলোকে যাতে মোক তেওঁলোকৰ মৰম, তেওঁলোকৰ ভালপোৱাখিনি যাতে আগবঢ়াই দিয়ে আৰু এতিয়ালৈকে তেওঁলোকে বহুতেই মৰম যোগাইছে মোক, আৰু যাতে সেই মৰমখিনি আৰু ভালপোৱাখিনি আগবঢ়াই থাকে তাৰে কামনা। তাৰিখত যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা যে অৰুন্ধতী শইকীয়া আমাৰ যোৰহাটৰ গৌৰৱ, তাই ইতিমধ্যে বাণিজ্যিকভাৱে আপোনাৰ পাইলটৰ যোগ্যতা অৰ্জন কৰিছে। তাৰ মাজতো যে সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ত ফেশ্বনৰ কাৰণে তাই অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যিটো যোগ্যতা অৰ্জন কৰিছে, তাৰ কাৰণে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি অৰুন্ধতী শইকীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশাবাদী, আশা কৰিছোঁ সন্মানী ভণ্টিৰ যিটো শ্ৰম, তাই যিটো সততা, এই সততাৰে যোৰহাটৰ কাৰণেই নহয় যে অসমৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনক। তাইৰ প্ৰতিনিধিত্বটোৱে অসমবাসী ৰাইজৰ কাৰণে এনেকুৱা এটা গৌৰৱ কঢ়িয়াই আনক, যিটো গৌৰৱে নৱপ্ৰজন্মৰ কাৰণে এটা আদৰ্শ আৰু আৰ্হিৰ প্ৰতীক হৈ ৰয়। তাৰ কাৰণে শুভেচ্ছা বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা পুনৰ জনাইছোঁ। ধন্যবাদ। জয় আসাম। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।